হয়তো যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ তথা উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ইতিমধ্যে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, বান পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাট জিলাত। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানতো কাকজান, বাদলিপুখুৰী, জগদুৱাৰ, কলীয়াপানীকে ধৰি কেইবাটাও স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে পানী বাগৰাত স্বাভাৱিকতে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত দেখা গৈছে যে যাত্ৰীসকলে উজনি নামৰে যিসকল যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ বিপৰীতে দেখা গৈছে যে জাঁজি নদীৰ বাঢ়নি পানীয়ে তিয়ক ৰাজচক্ৰৰ অন্তৰ্গত এজাৰগুৰিত প্ৰায় 150 মিটাৰতকৈ অধিক এটা ৰিং বান্ধ কালি নিশাৰ ভাগত উটুৱাই নিয়াৰ ফলত এক জলপয়গৰ সূচনা হৈছে। আৰু এই ৰিং বান্ধটোৰ ইটোপাৰে থকা যিসকল লোক এতিয়া জলবন্দী হৈ পৰিছে, এই মুহূৰ্তলৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈকে গ্ৰহণ কৰা নাই। কিন্তু চৰকাৰী যিগৰাকী গাঁও প্ৰধান, সেই গাঁও প্ৰধানগৰাকী ইতিমধ্যে গাঁও প্ৰধানগৰাকীক দেখা গৈছে। মই গাঁও প্ৰধানগৰাকীৰ পৰা কিছু কথা জনাৰ প্ৰয়োজন কৰিম। কেতিয়া ছিগিলে এইটো? ৰাতি প্ৰায় 9:30 বজাত ছিগিছে। হয়, তাৰ আগত মানে অলপ পানী উঠিছিল, কিন্তু জলস্তৰ বৃদ্ধি হৈ যোৱাৰ ফলত প্ৰায় 100-200 মান মিটাৰ মানে খহাই লৈ যায়। কি ব্যৱস্থা কৰিছে? কিবা প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু বৰ্তমানলৈকে কিবা নাৱৰ তেওঁলোকে ব্যৱস্থা কৰি দিব পৰা নাই। কিন্তু বাকী কৃষি পথাৰ যথেষ্ট অনিষ্ট হৈছে, যথেষ্ট মানুহৰ কঠীয়া তুলি থোৱা আছিল, সেইখিনি মানে পানীত উটি গৈছে, গোধন পানীত উটি গৈছে। সকলো পৰিয়ালে যাৱতীয় বস্তু ঘৰৰ ভিতৰৰ পৰা উলিয়াব সক্ষম নহ'ল। গতিকে বৰ্তমান পৰ্যায়ত এতিয়া পশুধন বন্ধাৰ আৰু পশুধন খাদ্যৰ যথেষ্ট অভাৱ। এই পৰ্যায়ত এতিয়া বৰ্তমানলৈকে খোৱা পানীও ইয়াত অভাৱ। কিমান কৃষিভূমি প্লাবিত হৈছে? ইয়াত প্ৰায় 20 হেক্টৰ কৃষিভূমি প্লাবিত হৈছে। নহয়, আন এজন যুৱক আছে, স্থানীয় যুৱক আছে। আপোনাৰ ঘৰ ইতিমধ্যে বুৰিছে, কি ক'ব? ৰিং বান্ধটো মেৰামতি কৰা হোৱা নাছিল নেকি? ৰিং বান্ধটো আপোনাৰ 2014 চনতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, 14 চনতে ৰিং বান্ধটো মেৰামতি কৰা হৈছিল। তাৰপিছত মানে চৰকাৰে কোনো হেৰি নকৰাৰ বাবে আজি অৱস্থা হৈছে। কি ক'ব চৰকাৰক? এই মুহূৰ্তলৈকে চৰকাৰৰ পৰা জিলা প্ৰশাসনৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে? নাই, এতিয়ালৈকে চৰকাৰৰ কোনো নাই। চৰকাৰী গাঁও প্ৰধানৰ বাহিৰে ইয়াত কোনো মানুহ হয়। হয়, চাওক, এয়া আছিল সামগ্ৰিক পৰিৱেশ, বানৰ সামগ্ৰিক পৰিৱেশ তিয়ক ৰাজচক্ৰৰ অন্তৰ্গত যোৰহাট জিলাৰ যি এজাৰগুৰি অঞ্চল, সেই এজাৰগুৰি অঞ্চলৰ এই পৰিৱেশ। ইতিমধ্যে প্ৰায় 200 মিটাৰতকৈ অধিক ৰিং বান্ধটো ছিঙি নিয়াৰ উপৰি এই ৰিং বান্ধৰ বিভিন্ন স্থানত খহিবলৈ আৰম্ভ কৰিছে, মানে ভাবুকি কঢ়িয়াই আনিছে। আৰু বিশেষকৈ যোৱা বছৰ হোৱা বাঢ়নি পানীয়ে যিটো অংশত এজাৰগুৰিৰ শিৱ মন্দিৰৰ কাষৰ যিটো অংশত আচলতে উটুৱাই নিছিল, সেই ৰিং বান্ধটোৰ মেৰামতিৰ কাম কৰিছিল। কিন্তু মেৰামতিৰ কাম ইমানেই ত্ৰুটিপূৰ্ণ আছিল যে এই জলপৃষ্ঠ বৃদ্ধি হোৱাৰ জাজিৰ এই জলপৃষ্ঠ বৃদ্ধিয়ে সেই স্থানলৈ এতিয়া ভাবুকি নমাইছে, যিকোনো সময়তে সেই স্থানত উটি যোৱাৰ আশংকা কৰিছে। আৰু এনেদৰে আচলতে সমগ্ৰ যোৰহাট জিলাৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথ নিশ্চয়কৈ ৰিজু, অতি ভয়ানক বান পৰিস্থিতি। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।